লেংডন বাতৰি সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই সুমি। লেংডন বাতৰি ষ্টুডিঅ'ত আজি তিনিমহীয়া ত্ৰিভাষিক লিগেল আপডেট নামৰ এখন আলোচনী উন্মোচন কৰা হয়। সম্পাদক পাপু শ্বাহে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত আছিল দিছপুৰ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী সঞ্জীৱ কুমাৰ শৰ্মা, লগতে উপস্থিত আছিল লেখিকা ৰেখা বৰগোহাঁই, কবি লগতে সমাজকৰ্মী বিতুমণি গোস্বামীৰ উপস্থিতিত আলোচনীখন আজি উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ত্ৰিভাষিক আলোচনীখনে বিশেষকৈ শিশুসকলক আইনগত দিশটোত জ্ঞান বিলোৱাৰ বাবে উপযুক্ত আলোচনী হিচাপে পৰিচিত হ'ব। সভাত মন্তব্য আগবঢ়াই উপস্থিত থকা সন্মানীয় ব্যক্তিসকলে এই মুহূৰ্তত তেখেতসকলৰ কিছু মন্তব্য আমাৰ হাতত আছে, সেই মন্তব্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো। আজি লিগেল আপডেট এক ক্ষুদ্ৰ আলোচনী উন্মোচনীত উপস্থিত হোৱা আমাৰ শৰ্মা ছাৰ, গোস্বামী দা আৰু বৰগোহাঁই বাইদেউলৈ আমাৰ আন্তৰিক অভিনন্দন জনালোঁ। লিগেল আপডেট চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাব বুলি এক অনুষ্ঠান আছে, যি শিশুসকলৰ কল্যাণাৰ্থে কাম কৰি থকা এক মাৰ্ঘিতা অনুষ্ঠান। আমাৰ এই অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকলৰ প্ৰচেষ্টাত, বিশেষকৈ আমাৰ গুৱাহাটীৰ বিতুমণি গোস্বামী দাৰ প্ৰচেষ্টাত আজি এই লিগেল আপডেটখন আমি ৰাইজৰ মাজত আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছোঁ। ইয়াৰ বাবে মই লিংডন বাতৰিয়ে যি সুবিধা দিলে তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি এই লিগেল আপডেট উন্মোচন কৰিবৰ কাৰণে, ৰাইজৰ মাজত আগবঢ়াবৰ বাবে অশেষ কষ্ট ত্যাগ কৰি আমাৰ মাজত উপস্থিত হৈছে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা ছাৰ। তেখেত দিছপুৰ মহাবিদ্যালয় ইংৰাজী বিভাগৰ প্ৰবক্তা, লগতে বিতুমণি গোস্বামী দা আৰু ৰেখা বৰগোহাঁই বাইদেউক আমি এখন আমাৰ চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। প্ৰথমে আজি উন্মোচন কাৰ্যসূচীটো আমাৰ আছিলে, আমি প্ৰথমে আমাৰ অতিথি সঞ্জীৱ শৰ্মা ছাৰ, বৰগোহাঁই বাইদেউ আৰু গোস্বামী দাদাক তিনিজনকে আমাৰ লিগেল আপডেটখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আজি অনুৰোধ কৰিম আমাৰ মাজত উপস্থিত হোৱা আমাৰ শৰ্মা ছাৰ ডাঙৰীয়াক দুআষাৰমান কৈ আমাক মতামত আগবঢ়ায়। নমস্কাৰ। লেংডন বাতৰিৰ কাৰ্যালয়ত আজি উপস্থিত হৈ এই লিগেল আপডেট উন্মোচনী কাৰ্যসূচীত ভাগ লৈছোঁ আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমাৰ বন্ধুবৰ কবি, গীতিকাৰ, সংগীত শিল্পী, অভিনেতা বিতুমণি গোস্বামী ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক ৰেখা বৰগোহাঁই বাইদেউ, আৰু আজিৰ এই লিগেল আপডেট নামৰ যিখন আলোচনী, এই আলোচনীখনৰ সম্পাদক পাপু শ্বাহ ডাঙৰীয়া, লগতে আমাৰ বৰগোহাঁই ডাঙৰীয়া, আটাইকে পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ। খুব কম সময়ৰ ভিতৰত এই কথাটো মই গম পাই যেতিয়া মই লগে লগেই পোনছাতে মই গ্ৰহণ কৰিলোঁ এই যিটো নিমন্ত্ৰণ, ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে লিগেল আপডেট নামৰ এই যিখন আলোচনী, এইখন খুব সম্ভৱ অসমত এনেধৰণৰ আইনৰ সম্পৰ্কত মাতৃভাষাত, বিশেষকৈ অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিটা ভাষাত তেওঁলোকে আৰম্ভ কৰিছে। এনেকুৱা আলোচনী খুব সম্ভৱ অসমত প্ৰথম হৈছে। আৰু অতি সুখৰ কথা যে আমাৰ দেশত আইনৰ অভাৱ নাই। আইন আমাৰ যিসকল আমাৰ লোকসভা, ৰাজ্যসভা, বিধানসভা, বিধায়িনী পৰিষদ, এওঁলোকে বিভিন্ন ধৰণে আইনসমূহ ৰূপায়ণ কৰে আৰু সেই আইনে শেষত আমাৰ আইনত ৰূপায়িত হৈ আৰু আমাৰ যি লোকসভা বা ৰাজ্যসভা বা লগতে আমাৰ যি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট আছে, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আছে, তাত যিবোৰ আইনী প্ৰক্ৰিয়া চলে, তাৰ যিবিলাক মতামত আহে, ভাৰ্ডিক্ট আহে, সেই কথাবিলাক আমি সাধাৰণ ৰাইজে নাজানে। আমি সদায় আজি এনেধৰণে আমি ইংৰাজী ভাষাৰ সৈতে ইমান সংক্ষিপ্ত হৈ আছোঁ যে আজিলৈকে ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় আজি ৭৫ বছৰৰ পিছতো আমাৰ প্ৰতিটো প্ৰক্ৰিয়াৰ বিষয়ে, প্ৰতিটো আইনৰ যি মানে আইনজ্ঞসকলে বা আমাৰ সুপ্ৰিম কোৰ্টৰ জাজসকলে যি তেওঁলোকে বিধান দিয়ে, সেই বিধান সম্পৰ্কে কিন্তু আমাৰ সাধাৰণ ৰাইজে বুজিবলৈ অসুবিধা হয়।
আজি কৃষক ৰাইজ হওক, বনোৱা হলোৱা সজোৱা প্ৰত্যেক মানুহে, আনকি আমাৰ উচ্চ শিক্ষিত বিভিন্ন ব্যক্তিও কিন্তু আইনৰ সেই যিবিলাক বিশেষ ধৰণৰ টাৰ্ম বুলি কয়, যিবিলাক মানে শব্দ ব্যৱহাৰ হয়, সেই শব্দবোৰ বুজিবলৈ হয় কি আইন পঢ়িব লাগিব। আইন পঢ়িলেহে ইংৰাজীত বা বুজি পাবলৈ সক্ষম হ'ব। আইন নপঢ়া মানুহে, আইনৰ ছাত্ৰ নহ'লে, আইনৰ শিক্ষক নহ'লে বা আইনজ্ঞ নহ'লে সেই বস্তু কথাবিলাক বুজি নাপায়। আৰু মই আনন্দিত এইকাৰণে যে এই কথাটোক লৈ ভাৰতবৰ্ষৰ আইনক আমি মাতৃভাষাত কি ধৰণে ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত লৈ যাব পাৰোঁ, এই কথাক লৈ ইতিমধ্যে যোৱা 5 বছৰ ধৰি মই প্ৰাক্তন অসম সাহিত্য সভাৰ যেতিয়া সহকাৰী সম্পাদক আছিলোঁ 2018-20 বৰ্ষত, তেতিয়াৰ পৰাই মই এই প্ৰক্ৰিয়াটোৰ লগত সৰ্বভাৰতীয় ভিত্তিত জড়িত হৈ আছোঁ। আমি ইতিমধ্যে ভাৰতীয় ভাষা অভিযানৰ অন্তৰ্গত এটি অনুষ্ঠানৰ জৰিয়তে ভাৰতবৰ্ষত আইন কেনেধৰণে মানে ৰাইজক মাতৃভাষাৰ জৰিয়তে আমি অৱগত কৰাব পাৰোঁ, মাতৃভাষাৰ জৰিয়তে সহজলভ্য কৰাব পাৰোঁ, তাৰে এটা প্ৰস্তুতি আমি কৰি আছোঁ। আৰু বিশেষকৈ ছুপ্ৰিম কোৰ্টৰ এগৰাকী বিশিষ্ট আইনজ্ঞ অৰুণ ভাৰদ্বাজ, তেখেতে এই ক্ষেত্ৰত আমাৰ লগত আমাক মানে নেতৃত্ব দি আগবঢ়াই নিছে। আমাৰ অসমৰ পৰা মৃণালিনী খাত্ৰী বুলি এগৰাকী বাইদেউ আছে, ময়ো এক ধৰণে জড়িত হৈ আছোঁ। ইতিমধ্যে যোৱা বছৰ গুজৰাটৰ পেটেল নগৰত এখন এনেধৰণৰ ডাঙৰ এটা অভিযান হৈছিল, য'ত নেকি অসমীয়া হওক বা অন্যান্য ভাৰতীয় ভাষালৈকে প্ৰতিটো মানে শিক্ষাৰ বিষয়, মানে কাৰিকৰী শিক্ষাই হওক, মেডিকেল শিক্ষাই হওক, আনকি মেডিকেল শিক্ষাও মানে আমাৰ যিটো চিকিৎসা মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়তো চিকিৎসাৰ পুথিসমূহ আমি যাতে মাতৃভাষাত আগবঢ়াব পাৰোঁ তাৰ প্ৰচেষ্টা চলি আছে। ইতিমধ্যে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি গৈ আছে। এই সকলোবিলাক আলোচনা হৈছিল সেই অধিৱেশনখনত। আৰু অসমৰ পৰা মই অসমীয়া ভাষা প্ৰতিনিধিত্ব কৰি তাত যোগদান কৰিছিলোঁ, আৰু বড়ো ভাষাৰ পৰাও এজন ৰাজু বড়ো বুলি ল'ৰা যোগদান কৰিছিল বড়ো ভাষাক প্ৰতিনিধিত্ব কৰি। গতিকে মোৰ আনন্দ এইকাৰণে লাগিছে যে আমাৰ অসমত আজি প্ৰথমবাৰৰ কাৰণে আজি এই লেংডন ফাউণ্ডেশ্যন বা লেংডনৰ বাতৰি কক্ষত এনেকুৱা এটা সুন্দৰ পদক্ষেপ আজি আমাৰ পাপু চাহৰ সম্পাদনাত যে গ্ৰন্থখন প্ৰকাশ পাইছে, এই যিখন আলোচনী প্ৰকাশ পাইছে, এইখনে সুদূৰ প্ৰসাৰী এটা চিন্তাৰ আৰম্ভণি কৰিলে। আৰু এই চিন্তাৰ দ্বাৰাই আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু অসমত যাতে আমি অন্তত অসমীয়া ভাষাত আমাৰ আইনৰ যিমান নীতি নিয়ম, যিখিনি আমাৰ সদায় যি কোৰ্ট, হাইকোৰ্ট, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় বা আমাৰ লোৱাৰ কোৰ্ট, প্ৰত্যেকটো কোৰ্টৰ পৰা যিখিনি আমাৰ ভাৰ্ডিক্ট বা যি ধৰণৰ কথাবিলাক হয়, সেইবিলাক যদি এনেকৈ 3 মাহে সুন্দৰকৈ যদি অসমীয়া ভাষাত লৈ ৰূপান্তৰ হৈ পেলাই অসমীয়া ৰাইজলৈ আগবঢ়াই দিয়া হয়, তেতিয়া আইন সহজলভ্য হ'ব, জনসাধাৰণ সজাগ হ'ব, আৰু প্ৰত্যেকেই আমি এতিয়াও উকিলে যি কয় সেইটো কথাই শুনিব লাগিব। আইনজ্ঞজনে যি যে এনেকৈ হ'ল, তোমাৰ কেছটো এনেকুৱা হ'ল, আমি সেই ধৰণে শুনিব লাগিব। এইটো কেছ খেলিবলৈ আকৌ এনেকৈ ফিজ দিব লাগিব, তেনেধৰণে ফিজ দি আনা সাধাৰণ ৰাইজ সৰ্বশান্ত হৈ যায়। যিটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যিটো পদক্ষেপ হৈছিলে, এইটো চম্পৰণ জিলাত, বিহাৰৰ চম্পৰণ নামৰ জিলাখনত সেই যে কৃষক ৰাইজৰ যিটো আন্দোলন হৈছিল, কৃষকৰ ওপৰত ইণ্ডিগো খেতিৰ ওপৰত যিটো আন্দোলন হৈছিল, সেই আন্দোলনক মহাত্মা গান্ধীয়ে নেতৃত্ব দি মানে ইংৰাজ চাহাবসকলক বাধ্য কৰাইছিল তেওঁলোকৰ কৃষকসকলৰ অধিকাৰ ঘূৰাই, তেওঁলোকক এটা অংশ ঘূৰাই দিবলৈ, ধন ঘূৰাই দিবলৈ বাধ্য হৈছিল। আৰু তেতিয়া গান্ধীজীয়ে নিজেই কৈছে, তেওঁৰ যিখন আত্মজীৱনীত তেওঁৰ যিটো আলোচনা লুইচ বাৰ্গাৰ বুলি এজনৰ সাংবাদিকৰ সন্মুখত কৈছিলে, লুইচ নেকি, মই নামটো পাহৰিলোঁ, তেখেতৰ আগত তেখেতে গান্ধীজীয়ে কৈছিল যে সেই ঘটনাৰ পৰাহে মই ব্ৰিটিছক খেদিব পাৰিম বুলি মোৰ মনত এটা কনফিডেন্স বা আত্মবিশ্বাস আহিলে। নহ'লে মই ভবা নাছিলোঁ যে মই কেনেকৈ, কাৰণ হাজাৰ হাজাৰ বিহাৰৰ এই চম্পৰণ জিলাৰ লোকসকলে আহি উপস্থিত হৈছিল, কিন্তু সেইসকল ৰাইজে তেতিয়াও কোনো জনা নাছিল। মহাত্মা গান্ধী নিজেই বেৰিষ্টাৰ আছিল, গতিকে তেওঁলোকে গোটেই মানুহক সংগ্ৰহ কৰি আচলতে বিহাৰৰ চম্পৰণ জিলাৰ পৰাই ভাৰতবৰ্ষৰ পৰা আমি ব্ৰিটিছক খেদিবলৈ যিটো সাহস আৰু আত্মবিশ্বাস গান্ধীজীয়ে নিজেই কৈ গৈছে, যে মই সেই ঘটনা বুলি পৰে মই উদাহৰণটো মানে মই সেই আত্মবিশ্বাসটো মই পাইছিলোঁ। গতিকে নিশ্চয় এনেকুৱা এটা সুদূৰ প্ৰসাৰী পদক্ষেপ পাপু চাহে আজি তেওঁৰ সম্পাদনাত আমাৰ মাজলৈ আগবঢ়াই দিছে। মই ইয়াৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ, আৰু আলোচনীখন যাতে অসমৰ ৰাইজে আদৰি লয়, আৰু অসমৰ ৰাইজ, অসমৰ আইনজ্ঞ, অসমৰ বিভিন্ন ধৰণে জড়িত হোৱা প্ৰশাসনিক বিষয়া আদি সকলোৱে যাতে আদৰি লয়, তাৰ কাৰণে মই আৰু পুনৰবাৰ মই ইয়াৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মই এইখন আজি ৰিলিজ হোৱা বুলি এইখন মই
উন্মোচন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ শৰ্মা ছাৰে ইমান বহুমূলীয়া পৰামৰ্শ দিলে আৰু আমাক উৎসাহিত কৰিলে। তেখেতৰ পৰামৰ্শ আৰু আমাৰ তেখেতৰ উৎসাহ প্ৰেৰণা আমি আগুৱাই নিব প্ৰচেষ্টা কৰিম। লগতে আজি আমি বৰ সৌভাগ্য এটি উন্মোচন সভা। আমাৰ অনুষ্ঠানটো বিশেষকৈ শিশুসকলৰ কন্যাৰ্থৰে কাম কৰে। সেয়ে আমি গম পালোঁ ৰেখা বৰগোহাঁই বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। তেখেতে 22খনকৈ গ্ৰন্থ ওলাইছে, শিশুক লৈও জড়িত। আৰু আমাৰ আলোচনীখনত বিশেষকৈ শিশুক লৈ আমি বেছিকৈ গুৰুত্ব দিছোঁ। কেলৈ আজিৰ শিশু কালি দেশৰ ভৱিষ্যত, তেওঁলোকক আগুৱাই নিয়া আমাৰ কৰ্তব্য। মই বাইদেউক দুআষাৰমান পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি এটা শুভ ক্ষণ বুলিয়ে কৈছোঁ, কাৰণ লিগেল আপডেট নামৰ এই 3মহীয়া আইনৰ আলোচনীখন আজি ইয়াতে উন্মোচন হৈছে। 3টা ভাষাত এই আলোচনীখন উন্মোচন হৈছে আৰু জানি ভাল লাগিছে যে এই আলোচনীখনত শিশুক লৈ বিশেষকৈ গুৰুত্ব দিয়া হ'ব বুলি। কাৰণ আজি আমাৰ সমাজত শিশু যথেষ্টখিনি অন্যায় অবিচাৰৰ সন্মুখীন হৈছে। শিশুৱে যিখিনি অধিকাৰ পাব লাগে সেইখিনি প্ৰায় সংখ্যক শিশুৱে পোৱা নাই বুলিয়ে ভাবোঁ। যদি এই লিগেল আপডেট নামৰ আলোচনীখনে সেই শিশুৰ কাৰণে বিভিন্ন ধৰণৰ আইনৰ কথাবিলাক প্ৰচাৰ কৰে বা প্ৰকাশ কৰে, তেতিয়াহ'লে খুবেই ভাল হ'ব। আৰু অসমীয়াতে যিহেতু এইখন আলোচনী প্ৰকাশ হৈছে আৰু 3টা ভাষা বাৰু আছে, কিন্তু অসমীয়া ভাষাটো আমাৰ অসমৰ মানুহখিনিয়ে জানিবলৈ ভাল পাব, শিকিবলৈ ভাল পাব। গতিকে ইয়াত শিশুৰ কাৰণে যিখিনি লিখা হয়, সেই লেখাখিনিত যিমানখিনি আইনৰ বিষয়বস্তু আছে সেই সকলোখিনিক সামৰিয়ে এই আলোচনীখনত প্ৰকাশ কৰক। আৰু শিশুসকলে সেই কথাখিনি বা অভিভাৱকসকলে সেই কথাখিনি জানি আমাৰ শিশুসকলক যিখিনি অধিকাৰ দিব লাগে সেইখিনি দিয়াত যাতে কৃপণালি নকৰে, সেই লৈ সতৰ্ক আৰু সক্ষম হ'বলৈ মই আহ্বান জনাইছোঁ। আৰু এই আলোচনীখন আমাৰ ইয়াতে উন্মোচন হোৱাৰ কাৰণে ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাপু চাহ ডাঙৰীয়া ইয়ালৈ আহিছে। গতিকে এই আলোচনীখন দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সকলোৱে আদৰি লওক আৰু ইয়াৰ আইনৰ কথাবিলাক জানি লওক। আমাৰ শিশুসকল বা অন্যান্য যিখিনি সমাজৰ লোকৰ কাৰণে ইয়াত আইনৰ কথাবিলাক সন্নিৱিষ্ট কৰিব, সেই সকলোবিলাক আমাৰ ৰাইজে জানিলে ভাল পাব। ইয়াকে কৈছোঁ আৰু ইয়াৰ উত্তৰতো কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু পাপু ছাৰ ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ যাতে আলোচনীখন আগুৱাই লৈ যায়। ধন্যবাদ। বহুত বহুত ধন্যবাদ বাইদেৱে যি আমাক পৰামৰ্শ আগবঢ়ালে, প্ৰেৰণা দিলে। আমি প্ৰচেষ্টা ৰাখিম। আমি সেইকাৰণে অনুষ্ঠানটোৰ নাম দিছোঁ চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাব। শিশুৰ কাৰণে যিসকলে কৰে তেওঁৰ ফ্ৰেণ্ডছ, আমি কাকো মেম্বাৰশ্বিপ নিদিওঁ। আমাৰ অনুষ্ঠানৰ এটা শিশুৰ কাৰণে যিয়ে কৰে তেওঁ আমাৰ অনুষ্ঠানৰ মেম্বাৰ বুলি ধৰা হয়। নিশ্চয় ভাল লাগিছে, বহুতখিনি মই আজি উৎসাহিত পাইছোঁ। আৰু এই মেগাজিনখনৰ বিশেষকৈ আপোনাৰ ৰাইজৰ মাজত আগবঢ়া এজন বিশেষ ব্যক্তি বিতুমণি। কেলৈ মোৰ ভাষা সংস্কৃতিৰ লগত মোৰ বহুত যথেষ্ট কম, কেলৈ আমি আইনৰ লগত জড়িত। কিন্তু সেই ক্ষেত্ৰত মোক বিতুমণি দাই যথেষ্টখিনি প্ৰেৰণা দিলে। আজি এই অনুষ্ঠানত তেখেতে দুআষাৰমান ক'বলৈ অনুৰোধ জনায়। ধন্যবাদ জনাইছোঁ পাপু চাহ ডাঙৰীয়া। তেখেতে আচলতে যদিও এডভোকেট, বিভিন্ন সামাজিক কামৰ লগত জড়িত তেখেত, মাৰ্ঘেৰিটাত থাকে। শিশুসকলৰ লগত তেখেতে কাম কৰি আছে আৰু চিলড্ৰেন ট্ৰেফিকিং যিটো, সেইটোৰ ওপৰত তেখেতে যথেষ্ট কাম কৰি আছে। আপোনালোকে জানিব যে অসমৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ শিশু সৰবৰাহ হয় আৰু ভাৰতৰ বাহিৰলৈও ইয়াৰ পৰা শিশুবিলাকক লৈ যায় আৰু সেই সম্পৰ্কে তেখেতসকলে আইনী সাহাৰ্য আগবঢ়ায়। আৰু তেখেতে বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশত কাম কৰি আছে। শিশুসকলৰ লগত কিছুমান চিনেমা চুটি ছবি কৰিছে, চিনেমাও এখন কৰিছে, চাদ্ৰী ভাষাত বোলে নহয়, চিনেমাও কৰিছে আৰু শ্বৰ্ট ফিল্ম কৰিছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি থাকে। আৰু আইনৰ দিশত তেখেতে মোৰ লগত প্ৰথম কথা পাতিছিলে যে মই আইনৰ দিশত কিবা এখন কিতাপ উলিয়াব বিচাৰোঁ।
তেখেতে ইতিমধ্যে নিজে এখন আইনৰ ওপৰত গ্ৰন্থ প্ৰস্তুত কৰিছে। সেইখন ইতিমধ্যে তেখেতে প্ৰেছত দিয়া বুলি গম পাইছোঁ। আৰু লগে লগে তেখেতে এখন 3মহীয়া আলোচনী লিগেল আপডেট তেখেতে প্ৰকাশৰ কাৰণে মোৰ লগত আলোচনা কৰিছিলে। আৰু লগে লগে মই উৎসাহ দিছিলোঁ, তেখেতক উৎসাহিত কৰিছিলোঁ যে এনেকুৱা ধৰণৰ অসমত আমাৰ শৰ্মা ছাৰে কৈ গৈছে ইতিমধ্যে যে প্ৰথম হৈছে অসমীয়া ভাষাত এনেকুৱা আইনী বিষয়ক কোনো পত্ৰিকাত নাই। আৰু এইটো আটাইতকৈ ভাল লাগিছে কি 3টা ভাষাত। অসমতো বিভিন্ন ভাষী লোক আছে, হিন্দী, ইংৰাজী, অসমীয়া। 3টা ভাষাৰ জনা মানুহৰ কাৰণে অতি মানে ভাল হ'ব এই বস্তুটো। ইয়াত যথেষ্টখিনি আইনৰ তেখেতক মই আৰু এটা বস্তু কৈছোঁ যে ইয়াতে প্ৰশ্ন শিতান এটা ৰাখিবলৈ কৈছোঁ যে আমাৰ মনত কিছুমান আইন সম্পৰ্কীয় প্ৰশ্ন শুধনি থাকে। আমি কাক সুধিম? এজন এডভকেটক সুধিব লাগিব যে আইন সম্পৰ্কে যে এই বিষয়নো কি আছে, যে নতুন এখন আইন চৰকাৰে গ্ৰহণ কৰিছে, যে এই আইনখননো কি সুধিবলৈ আমাৰ এজন আইনজ্ঞৰ ওচৰলৈ যাব লাগিব। তাৰ বাদে আমাৰ গত্যন্ত নাই। কিন্তু এইখন যেতিয়া পত্ৰিকা 3 মাহৰ মূৰে মূৰে যেতিয়া প্ৰকাশ পাব, ইয়াত আমি প্ৰশ্ন শিতান এটা যদি ৰাখোঁ, মোৰ মনত খুদুৱাই থকা যিখিনি প্ৰশ্ন আমি ইয়ালৈ যদি প্ৰেৰণ কৰোঁ, তেতিয়া আমি সম্পূৰ্ণভাৱে ডিটেইলছত ইয়াত আমাৰ গোটেইখিনি তেখেতসকলে দিব। গতিকে এইখন যথেষ্ট আমাৰ ৰাইজৰ কাৰণে উপযোগী হ'ব। আৰু আচলতে আমি একেবাৰে সজাগ নহয় আইন সম্পৰ্কে। একেবাৰে সৰু কথা এটা চাব আপোনালোকে, যে হেলমেটটো পিন্ধিবলৈ দিয়ে, আমি হেলমেটটো নিপিন্ধাকৈ ওলাই যাওঁ। তাৰপিছতে ফাইন কাটিলে আমি বেয়া পাওঁ। কিন্তু সেইটো কি কাৰণে, আইনটো কি কাৰণে হৈছে, এই আইনখন হোৱাৰ পিছত কিনো হয়, কি কাৰণে আইনখন কৰিছে, সেইবিলাক আমি একো নাজানো। যে আমি কওঁ যে নাই চৰকাৰে চিধা হেলমেট নিপিন্ধাৰ কাৰণে মোৰ পৰা ফাইন কাটিলে, কিন্তু আইনখন কিয় কৰিছে আমি ডিটেইলছত নাজানো। সেইকাৰণে আমি পটককৈ কওঁ যে চৰকাৰে বৰ মানে ফাইন কাটে, আমি সেই বেয়া দিশটোলৈ গুচি যাওঁ। গতিকে ভিতৰৰ আভ্যন্তৰীণ কথাবিলাক জানিবলৈ হ'লে আইনখনৰ বিষয়ে আমি জানিব লাগিব। অজস্ৰ আইন আছে বা সংবিধানখনৰ বিষয়ে আমি আজিলৈকে মই সম্পূৰ্ণ সংবিধানখন পঢ়িবলৈ পোৱা নাই। যে এনেকুৱা ধৰণৰ লিগেল আপডেট নামৰ যিখন আজি ভাল লাগিছে, যে এণ্ট্ৰি এডিশ্যন, এইটো প্ৰথম ইছ্যু, আমি এই ইছ্যুটোত আমি উপস্থিত থাকিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ। আৰু লেংডন ফাউণ্ডেশ্যনৰ বা লেংডন বাতৰি যিটো আজি কক্ষ, তাত আহি আমি ষ্টুডিঅ' কক্ষত আহি যে এইখন উন্মোচন কৰিবলৈ আমি সুবিধা দিছে, তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পাপু চাহ ডাঙৰীয়াক তেখেতে যে এনেধৰণৰ অগতানুগতিক এটা কামত তেখেতে হাত দিছে, তেখেতক মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু এই 3মহীয়া আলোচনীখন উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আজি যিটো প্ৰচেষ্টা আমি লৈছিলোঁ, মই জীৱনত এইটো মোৰ ডাঙৰ অভিজ্ঞতা। এনেকুৱা কল্পনা কৰা নাছিলোঁ যে এখন মেগাজিনখন আহিছে, এটা ষ্টুডিঅ'ত ইমান সৌজন্যমূলক ভাৱত উন্মোচন হ'ব। সেইকাৰণে মই একদম অন্তৰৰ পৰা, আমাৰ বিশেষকৈ এটা অনুষ্ঠানৰ ফালৰ পৰা মই ৰিপ্ৰেজেণ্ট কৰিছোঁ কাৰণে অনুষ্ঠানৰ ফালৰ পৰা আন্তৰিক আপোনালোকলৈ, আজি অতিথিসকললৈ জনাইছোঁ। ভৱিষ্যতে আপোনালোকৰ দিয়া পৰামৰ্শ সদায় আমি আদৰি চলিম আৰু ভৱিষ্যতে আমাৰ প্ৰচেষ্টা অব্যাহত। ধন্যবাদ। এই মুহূৰ্তত ষ্টুডিঅ'ৰ মাজৰ পৰা মই সুমিয়ে বিদায় লৈছোঁ। আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব লেংডন বাতৰি। ধন্যবাদ।